সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী আৰু জলসিঞ্চন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আইন উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ উপদেষ্টা ডক্টৰ মিহিৰ কান্তি চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত আজি উপস্থিত থকা অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, সেবাৰ অধ্যক্ষ ৰমেশ জৈন ডাঙৰীয়া আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা বিজয়া চৌধুৰী ডাঙৰীয়ানীকে আদি কৰি আজিৰ মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, অসমৰ বিভিন্ন স্থানৰ পৰা শিক্ষক হিচাপে আমাৰ বিভাগত যোগদান কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল আৰু আজি সমগ্ৰ অসমতে আজিৰ নিযুক্তি প্ৰক্ৰিয়াত অনলাইন যোগে অংশগ্ৰহণ কৰি থকা আৰু নিযুক্তিৰ বাবে আকাংক্ষিত সময়টোৰ বাবে অপেক্ষা কৰি ৰৈ থকা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে অতি আনন্দৰ দিন। এখন সমাজ জীয়াই থাকিবৰ কাৰণে শিক্ষাৰ প্ৰয়োজন। শিক্ষা আৰু সংস্কৃতি অবিহনে মানুহে নিজৰ সংস্কৃতিবান চৰিত্ৰটো হেৰাই পেলায় আৰু আদিম দিনলৈ উভতি যায়। অসম চৰকাৰে আপ্ৰাণ প্ৰচেষ্টা কৰি আহিছে যে শিক্ষা সংস্কৃতি জৰিয়তে জাতীয় চৰিত্ৰৰ পৰিৱৰ্তন হওক আৰু অসমৰ প্ৰত্যেকগৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ অধিকাৰক উপভোগ কৰাৰ সুবিধাখন লাভ কৰক। শিক্ষাই সকলো ধৰণৰ বেৰিয়াৰ পাৰ কৰি প্ৰতিজনৰ দুৱাৰদলিত জ্ঞান আৰু প্ৰজ্ঞা উপস্থিত হওক। এই চিন্তাৰে বিগত এটা দশক জুৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিৰন্তৰভাৱে প্ৰচেষ্টা কৰি আহিছে। 2011 চনত ৰাষ্ট্ৰই শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰিছিলে আৰু শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰাৰ লগে লগে শিক্ষক নিযুক্তি, শিক্ষা দানৰ প্ৰতি মানুহৰ লক্ষ্য, এই গোটেইবিলাক লাহে লাহে পৰিৱৰ্তন হ'ব ধৰিছিলে। এটা দশক লাগিলে। 10টা বছৰ পিছত আমি ক'ত থিয় হৈ আছো, কিমান সফল হৈছো, কিমান বিফল হৈছো, তাৰ নিৰ্মোহ মূল্যাংকনৰ প্ৰয়োজনীয়তা আছে। কিন্তু এটা কথা ঠিক যে এট দ্য পলিচি লেভেল সি ছেক্ৰেটেৰিয়েটে কওক, সঞ্চালকালয়ে কওক বা ৰাজনীতি কৰা ব্যক্তিসকলৰ মানসিকতাত শিক্ষাক অৰাজনৈতিক আৰু সামাজিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ এটা অস্ত্ৰ হিচাপে লোৱাৰ যি মানসিকতা আছিল, সেয়া এটা সম্পূৰ্ণ দশকত তাক মই সফল হোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছো। মোৰ সৌভাগ্য হৈছিল যে 2001 চনত অসম বিধানসভালৈ প্ৰথম অহাৰ সেই সময়ত শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো বিধায়কসকলে নিয়ন্ত্ৰণ কৰিছিলে, সমষ্টিৰ ভিত্তিত তালিকা বনাইছিলে আৰু আমাৰ লগত ৰাজনীতিত কৰা যিসকল সতীৰ্থ বন্ধু আছিলে তেওঁলোকক নহলে তেওঁলোকৰ পৰিবাৰক শিক্ষক হিচাপে নিযুক্তি দিয়াটো এটা চিৰাচৰিত এটা প্ৰক্ৰিয়া আছিল।
93 চনত মই এজন সৰু ৰাজনৈতিক কৰ্মী আছিলো। মোৰ সমষ্টিত তেতিয়া মই কাম কৰাৰ আৰম্ভ কৰিছিলো, এটা ৰাজনৈতিক দলৰ সদস্য আছিলো। সেই সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেতিয়া মোক কৈছিল যে হিমন্ত তোমাক মই 20টা টিচাৰ এপইণ্টমেণ্ট দিম, তুমি 20টা নাম কালি লৈ আহা। মই কটন কলেজত আছিলো, শিক্ষক নিযুক্তি তেনেকে হয় সেই কথাবোৰ চিন্তাও কৰা নাছিলো, কিন্তু 20টা নাম মই জমা দিছিলো। আৰু দুদিন পিছত মোক তেওঁ ঘৰত মাতি আনি 20খন নিযুক্তি পত্ৰ হাতত তুলি দিছিলে। ক'ত কেনেকে ইণ্টাৰভিউ হৈছিল, কি হৈছিল মই নাজানো, কিন্তু আজি সেই শিক্ষকসকলে সুন্দৰভাৱে কাম কৰি আছে। তেওঁলোকে স্কুলত গৈ আছে, এদিনৰ কাৰণেও দৰমহাত জটি পৰা নাই আৰু সুন্দৰকৈ তেওঁলোক চলি আছে। যেতিয়া মোৰ কটনৰ পৰা মই ওলাই আহিছিলো, মনত বহু প্ৰশ্ন আছিলে আৰু যেতিয়া মই লাহে লাহে বুজি পাইছিলো যে সেই কালখণ্ডত 40,000 শিক্ষক নিযুক্তি হৈছিল আমাৰ দৰে মানুহৰ ৰিকমেণ্ডেশ্যনত। যাৰে পৰা যাৰ কাগজ পত্ৰ লৈ আহিছো তেনেকে ৰিকমেণ্ডেশ্যন হৈ আছিলে আৰু সিস্টেমটোত সকলোৱে তাৰ সমভাগী হৈছিলে। যদি ৰাজনীতি কৰা ব্যক্তিজনে 20টা দিছিলে, ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে 10টা দিছিলে, কমিশনাৰে 10টা দিছিলে, স্বাভাৱিকভাৱে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী কোটাটো ডাঙৰ হৈ হৈ গৈ আছিলে। 40,000 শিক্ষক নিযুক্তিৰ লগত বহুত নাম আৰম্ভ হল, অপাৰেশ্যন ব্লেকবোৰ্ড, বিভিন্ন ধৰণৰ নাম আৰম্ভ হল আৰু লাহে লাহে আমাৰ তলৰ শিক্ষা বিভাগৰ বিষয়াসকলে বুজি উঠিলে যে ছাৰসকলে যদি নিযুক্তি দিব পাৰে আমি কিয় নিযুক্তি দিব নোৱাৰো। লাহে লাহে তেখেতসকলেও নিযুক্তিত নামিলে। মোৰ ইমানলৈকে মই জানো যে লখিমপুৰ জিলাত এজন শিক্ষা বিভাগৰ বিষয়া আছিলে, তেওঁ নাওত উঠে আৰু পাৰত তেওঁ যাকে মেট্ৰিক পাছ কৰা ল'ৰা পায় তাকেই তেওঁ নিযুক্তি পত্ৰ দি দিয়ে আৰু তেনেকে তেওঁৰ নাম লখিমপুৰ জিলাত বিখ্যাত হৈয়ে থাকি গল। শিৱসাগৰ জিলাত এজন শিক্ষা বিভাগৰ বিষয়া আছিলে, তেওঁ কিমান শিক্ষকক নিযুক্তি দিলে সেই হিচাপটো তেওঁৰ লগতো নাই, তেওঁ নিজেও নাজানে কিমান শিক্ষকক নিযুক্তি দিলে। আৰু কোনোবা এটা পথৰ আনটো দূৰত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ অপেক্ষা কৰিছিল আৰু তেনেকে সমাজ চলি গৈ আছিলে। মেধাৰ লগত শিক্ষাৰ সম্বন্ধ নোহোৱা হৈ গৈছিল, মেধাৰ লগত শিক্ষাৰ পৰিচয় শেষ হৈ গৈছিল আৰু ৰাজনৈতিক কৰ্মী, কোনোবা বিষয়াৰ পত্নী, কোনোবা ঘৰত বহি থাকে মোৰ পৰিবাৰৰ গতিকে তাই ঘৰত বহি বহি মনটো বেয়া হৈ গৈছে বুলি কোনোবা ঠিকাদাৰ এজনে তেওঁৰ পত্নীৰ বাবে আনি দিয়া এখন নিযুক্তি পত্ৰ। এই ধৰণে সমাজ আগবাঢ়িছিল আৰু এই নিয়মবিলাকে মানুহে নিয়ম বুলি মানি লৈছিল। অৰ্থাৎ অনিয়মকে নিয়ম বুলি বনাৰ এটা প্ৰৱণতাই বা অনিয়মকে নিয়ম বুলি ভবাৰ এটা চিন্তাই সমাজখনক গ্ৰাস কৰিছিল আৰু সমাজখন তেনেকে আগুৱাই গৈ আছিল। 2011 চনত মোৰ জীৱনলৈ এটা ডাঙৰ সৌভাগ্য আহিছিলে যে অসমৰ শিক্ষামন্ত্ৰী হোৱাৰ সৌভাগ্য। শিক্ষামন্ত্ৰী হোৱাৰ সময়ছোৱাতে সেই কালখণ্ডতে দেশত পৰিৱৰ্তন আহিছিলে। ৰাষ্ট্ৰই শিক্ষাৰ অধিকাৰ হিচাপে গ্ৰহণ কৰিছিলে আৰু ব্যৱস্থা দিছিলে যে টেট প্ৰথাৰ মাধ্যমেৰে শিক্ষক নিযুক্তি হ'ব লাগে। স্বাভাৱিকভাৱে সিস্টেমে তাক মানিব খোজা নাছিলে। সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট কেইবাখনো আদালতৰ দুৱাৰত থিয় হোৱাৰ পিছত সদৌ-শেষত ভাৰতৰ সুপ্ৰিম কোৰ্টে অসম চৰকাৰক নিৰ্দেশ দিছিল যে টেটৰ ব্যৱস্থা মতে নিযুক্তি হ'ব লাগে। আমি আগবাঢ়িছিলো আৰু এই টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে চলোতেই মোৰ ব্যক্তিগত জীৱন, ৰাজনৈতিক জীৱনলৈ পৰিৱৰ্তন আহিছিল। কাৰণ সেই সময়ত মানুহে গ্ৰহণ কৰিব খোজা নাছিল যে এটা সমাজৰ এটা অংশ যোনে নেকি সেই সময়ত ৰাজনীতিক নিয়ন্ত্ৰণ কৰিছিলে,
যে তেওঁলোকে নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা কেনেকৈ বঞ্চিত হৈ থাকিব। মৌলানা আছাদ মাদানীৰ দৰে ব্যক্তি গুৱাহাটীলৈ দৌৰি আহিছিলে আৰু টেট ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল। মোৰ মনত আছে যে অসম চৰকাৰৰ সৰ্বশিক্ষা বিভাগৰ সঞ্চালিকা সুইটি চেংচন সেই সময়ত কেইবাদিনো মুখ্যমন্ত্ৰীৰ কোঠাৰ পৰা চকুৰ পানী টুকি বাহিৰ হোৱা সেই দৃশ্য মোৰ এতিয়াও মনত সজীৱ হৈ আছে। পৰ্দাৰ আঁৰত আমি বহুত কাম কৰিব লাগে। আমি আৰু আগুৱাই গৈছিলো আৰু আমি কৈছিলো যে আমি মৌখিক নম্বৰো নলওঁ। ভাৰতৰ আন ৰাজ্যত টেটৰ ব্যৱস্থা আছিলে, কিন্তু মৌখিক নম্বৰো নহব ইমানটো এক্সট্ৰিমলৈকে কোনো যাব প্ৰস্তুত নাছিল। আমি সিদ্ধান্ত লৈছিলো যে নহয়, আমি মৌখিক নম্বৰো আমি নলওঁ। স্বাভাৱিকভাৱে অসমৰ মেডিয়া, অসমৰ বৌদ্ধিক মহল কোনো প্ৰস্তুত নাছিল তেনেকুৱা এটা পৰিৱৰ্তনৰ কাৰণে। কোনোবাই কৈছিলে এওঁলোকৰ 9 মাহৰ চাকৰি 9 মাহত ওলাই যাব, কোনোবাই কৈছিলে যে এইবিলাক সঁচা নহয়। আৰু সকলোকে আমি এক প্ৰকাৰ সকলোকে কৰবাত থৈ, সকলোৰে চিন্তা চৰ্চা কৰবাত থৈ আমি সেই সময়ত 40,756 গৰাকী শিক্ষকক সৰু সজাইত মাতি আনি একেলগে নিযুক্তি পত্ৰ তুলি দিয়াৰ দৃশ্য অসমৰ শিক্ষা ব্যৱস্থাৰ এক পৰিৱৰ্তনৰ ডাঙৰ ইংগিত বহন কৰিছিল। সিদিনাখন আমি সকলোৱে কৈছিলো যে টেটৰ শিক্ষকসকলেই অসমৰ বিকশিত অসমৰ জাগ্ৰত প্ৰহৰী হ'ব। তাৰ পিছত শিক্ষা ব্যৱস্থাত নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিল আৰু আজিৰ মুহূৰ্তলৈকে 1,50,426 গৰাকী ব্যক্তিৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়া অসমৰ ইতিহাসৰ কিজানি মই এজন শিক্ষামন্ত্ৰী হৈ থাকি গলো যে আজিৰ দিনটো লৈ পেলাই 1,50,426 গৰাকী ব্যক্তিৰ হাতত উচ্চ মাধ্যমিকতে হওক, নিম্ন মাধ্যমিকতে হওক, কলেজতে হওক, প্ৰাদেশিকৰণতে হওক, SSৰ জৰিয়তে হওক, ষ্টেট পুলৰ জৰিয়তে হওক 1,50,026 গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়াৰ মোৰ সৌভাগ্য হৈছিল। এই চৰকাৰ অহাৰ পিছত, সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আমি এই ব্যৱস্থাটো আৰু নতুন গতি দিয়াৰ চেষ্টা কৰিছিলো। আমি ঐকান্তিকতাৰে প্ৰচেষ্টা কৰিছিলো যে প্ৰতি বছৰে নিযুক্তি হওক, সৰ্বশিক্ষাত কাম কৰি থকা মানুহবিলাক নিয়মীয়া হওক, নিয়মীয়াবিলাকৰ খালী হোৱা পদত আকৌ সৰ্বশিক্ষাত নিযুক্তি হওক, এটা আমি বৃত্তত পেলাই শিক্ষা ব্যৱস্থাটোক মসৃণ কৰাৰ চেষ্টা কৰিছিলো। কিন্তু আজি যদি মোক কোনোবাই সোধে যে নিযুক্তি হল, মেধা ছাত্ৰ ছাত্ৰী শিক্ষক হল, কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিল, মোৰ এতিয়াও এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মোৰ দুখ লাগে যে এই পৰিৱৰ্তনে অসমৰ ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিবৰ কাৰণে যিমানটো চেষ্টা হ'ব লাগিছিল, যিমানটো হোৱাৰ প্ৰয়োজনীয়তা আছিল, সেই চেষ্টা কৰবাত নহয় কৰবাত আজিও জটি পৰি ৰৈ থাকিল। যিসকলে নিযুক্তি পত্ৰ এটা টকাও খৰচ নকৰাকৈ নিযুক্তি লৈছিলে, তেওঁলোকে নিজৰ ট্ৰান্সফাৰৰ কাৰণে 50,000, 60,000, 1 লাখ টকালৈকে খৰচ কৰি ব্যৱস্থাটোক আকৌ পংকিল কৰি পেলালে। আমি যদি গংগাৰ পানী কৰবালৈ নমাই অনাৰ চেষ্টা কৰিছো, কোনোবাই আন এটা ফালৰ পৰা আমাৰ গুৱাহাটী মহানগৰীৰ আৱৰ্জনাৰ পানীবিলাক সুমুৱাই দিয়াৰো প্ৰচেষ্টা কৰিলে। এইবাৰ যেতিয়া মই শিক্ষা বিভাগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে, প্ৰথম দিনা চকীত বহিয়ে 550 অকল ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল মোৰ সন্মুখত দেখি আমি চিন্তা কৰিছিলো যে এই পৰিৱৰ্তন কাৰ বাবে আছিলে? অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই পৰিৱৰ্তনত অধিকাৰ নাছিলে নেকি? বহুত ধৰণৰ কথা ওলায়। গৃহ জিলা, কোনখন গৃহ জিলা? মোৰ জন্ম আছিল যোৰহাটত, মোৰ পৰিবাৰ থাকে গুৱাহাটীত, কাম কৰিব লাগে কৰবাত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্ম চাবুৱাত, তেওঁৰ কৰ্মস্থান মাজুলী।
এইখন অসমৰ মাজতে মেধাৰ শিক্ষক পাব লাগে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ যদি চৰ অঞ্চলত চৰৰ শিক্ষক এজনে যদি পঢ়ুৱাব লাগে যিজন শিক্ষকে হয়তো এতিয়ালৈকে বিএড পোৱা নাই টেট পাছ কৰা নাই তেতিয়ালে ব্যৱস্থাৰ প্ৰয়োজন কিয় আছিল নতুন নতুন কথা যুক্তিৰ শেষ নাই যুক্তিৰ কোনো অন্ত নাই যেন সোশ্যাল মিডিয়া ফেসবুকখন গোটেই যুক্তিৰ সাগৰ কৰিবৰ কাৰণে আমি নিৰ্মাণ কৰিলো কিন্তু সেই যুক্তিৰ সাগৰত এটা যুক্তি নাহে যে মই কিমান শ্ৰেণী কৰিলো মই কিমান ক্লাছ কৰিলো তাক বাদ দি সকলো যুক্তিৰ মহাসাগৰ হৈ পৰিল এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আমাৰ ৩টা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত কিমান গোচৰ হল তাত এটা গোচৰতো অভিযোগ নাই যে কোনোবা ৰাজনীতি কৰা ব্যক্তিয়ে টকা খাব খুজিছে কোনোবা সিলেকশন কমিটিত ভুল আছে অদ্ভুত যুক্তি মই টেট পাছ কৰিছো মাদ্ৰাসাত মোক চাকৰি লাগে প্ৰাথমিক বিদ্যালয়ত তাত কোনো যুক্তিৰ কোনো অন্ত নাই যুক্তিৰ কোনো শেষ নাই মই অমুকটো কৰিছো তমুকটো কৰিছো কিন্তু আমি কোনেও বুজি নাপাওঁ যে ব্যৱস্থাটোক যদি আমি বন্ধ কৰি নথওঁ ব্যৱস্থাটো চলি থাকিলে আমাৰ সকলোৰে সমস্যা সমাধান হ'ব আজি এই সামান্য নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ বাবে সেপ্টেম্বৰত আৰু 10,000 শিক্ষকৰ নিযুক্তি হ'ব সৰ্বশিক্ষাত খালী হোৱা পদবিলাকত আৰু 5,000ৰ নিযুক্তি হ'ব অৰ্থাৎ এটা নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ কাৰণে 15-20,000 যুৱকে আজি 3টা বছৰত নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিল আৰু সেই বঞ্চিত হোৱাৰ সুযোগ লৈ অমুকত শিক্ষক নাই তমুকত ট্ৰান্সফাৰ তমুকত পোষ্টিং আমি কোনেও ব্যৱস্থাটো সক্ৰিয় কৰিব নোখোজো ব্যৱস্থাটো শক্তিশালী কৰিব নোখোজো মনত অসম প্ৰেমৰ কোনো অভাৱ নাই যেতিয়া ফেসবুকত অসমীয়াৰ বিষয়ে লিখিব যায় মই অসমীয়াৰ কোনো শেষ নাই কিন্তু সেই অসমীয়াৰ ভিতৰতে নলবাৰীৰ অসমীয়াখিনি মই নহয় মই শিৱসাগৰতহে পঢ়াম শিৱসাগৰৰ অসমীয়াখিনি মোৰ কাৰণে প্ৰযোজ্য নহয় মই গৈ বৰপেটাৰ অসমীয়াখিনিকহে পঢ়াম এয়া জাতি গঠনৰ প্ৰক্ৰিয়া নহয় আজি আমাৰ মই গৌৰৱ অনুভৱ কৰো যে কাৰ্বি আলং ডিমা হাছাওত আজি এছাম শিক্ষক আছে যিসকলে জীৱনটো সেই জিলাবিলাকত দিছিলে যিসকলে অসমৰ আন জিলাৰ পৰা গৈ সেই জিলাবিলাকত শিক্ষাৰ পোহৰ আনিছিলে আৰু তেওঁলোক অবিহনে হয়তো সেই অঞ্চলৰ জনজাতীয় লোকসকলে শিক্ষা কেতিয়াও নেদেখিলেহেঁতেন নিযুক্তি পোৱাৰ আগদিনাখনলৈকে যে য'তেই দিয়ক ছাৰ আমাক খালি এপইণ্টমেণ্ট দিয়ক নিযুক্তি পত্ৰ পোৱাৰ হাতত লৈয়ে আমি বুজি পাওঁ যে মোৰ নিযুক্তিটো নলবাৰীত হৈছে কাৰণ মই নলবাৰীৰ মেৰিটৰ কাৰণেহে প্ৰযোজ্য মই জানো যে মেৰিটত মই কেতিয়াও ডিব্ৰুগড়ত চাকৰি নাপালোহেঁতেন মই মেৰিটত কেতিয়াও নগাঁৱত চাকৰি নাপালোহেঁতেন কিন্তু চাকৰি পোৱাৰ পিছদিনাখনৰ পৰাই আমাৰ ব্যৱস্থাটো মানসিকতাৰ পৰিৱৰ্তন হয় নিবনুৱা ডেকা ল'ৰাজনে যিজনে 2 লাখ টকা দিব পৰা অৱস্থাত নাছিলে 40,000 টকা দৰমহা পোৱাৰ লগে লগে মাহত 10,000 কৈ জমাই 1 লাখ টকা যেতিয়া কাৰোবাক দিব পৰাৰ ব্যৱস্থাত আহে তেতিয়াই ব্যৱস্থাটোক পংকিল কৰাৰ কামত নামি যায় আৰু সেই সকল ব্যক্তিয়ে যেতিয়া ফেসবুক সোশ্যাল মিডিয়াত পোষ্ট দিব তেতিয়া এওঁলোকক এনেকুৱা লাগে যে এওঁলোক মহাত্মা গান্ধীৰ ঘৰতেই জন্ম হৈছিল ভুলতেহে তেওঁলোক অসমত কিবা কাৰণত আহিল এই ব্যৱস্থাটোৱে কাক স্তব্ধ কৰে আমি যদি শিক্ষা ব্যৱস্থাত বুৱতী গংগা নমাই আনিব খুজিছো তাক যদি আমি ৰখাব খুজো সেই ব্যৱস্থাটোৱে আমাৰ দৰে শত শত দুখীয়া ল'ৰা ছোৱালীক বঞ্চিত কৰে শিক্ষাৰ পৰা বঞ্চিত কৰে শিক্ষক নহলে শিক্ষাৰ্থীৰ কোনো স্কুলত যোৱাৰ প্ৰয়োজনীয়তা বন্ধ হৈ যায় আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগে লগে সমাজত বিশৃংখলতাৰ সৃষ্টি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এই বছৰত আমি 50,000 নিযুক্তি দিম 50,000 নিযুক্তি আন স্থানত সম্ভৱ নহয় আৰক্ষী আৰু শিক্ষা বিভাগত বাদ দি ডাঙৰ নিযুক্তি আন বিভাগত সম্ভৱ নহয় কাৰণ ষ্টেটৰ যিটো ৰেসপন্সিবিলিটি এজ পাৰ কনষ্টিটিউচন ষ্টেট লিষ্ট বুলি যাক কয় ষ্টেট লিষ্টত থকা 3টা ডাঙৰ সাবজেক্টে হৈছে হেলথ এডুকেশ্যন এণ্ড ল এণ্ড অৰ্ডাৰ এই 3টাক বাদ দি নিযুক্তি সম্ভৱ নহয় কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেতিয়াবা আমাক ফেসবুকত প্ৰশ্ন কৰে যে নিযুক্তি শিক্ষা বিভাগতে কিয়
নিযুক্তি শিক্ষা বিভাগতে হ'ব নিযুক্তি আৰক্ষীত কিয় আৰক্ষী বিভাগতে হ'ব নিযুক্তি স্বাস্থ্যত কিয় নিযুক্তি স্বাস্থ্যতে হ'ব কাৰণ বাকি নিযুক্তি হোৱা বিভাগবিলাক অসম চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে কনষ্টিটিউচনৰ সেপাৰেশন অফ পাৱাৰ্ছত ৰেলত নিযুক্তি হয় ৰেল ইজ ইন চেন্ট্ৰেল লিষ্ট পেট্ৰলিয়ামত নিযুক্তি হয় দে আৰ ইন চেন্ট্ৰেল লিষ্ট স্টেট লিষ্টত থকা যি কেইটা সাবজেক্টত নিযুক্তি হ'ব পাৰে পুলিচ আৰক্ষী হেল্থ এডুকেশ্যন আৰু তাতেই যদি স্বচ্ছতা আমি আনিব পাৰো তাতেই সমাজৰ দুখীয়া ল'ৰা ছোৱালীখিনিক তেওঁলোকক আমি আন এটা মাধ্যমলৈ ঊৰ্ধলৈকে লৈ যোৱাৰ সুবিধা দিব পাৰো গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ক্যান চেঞ্জ এ জেনাৰেশ্যন কিন্তু শিক্ষাৰ যদি মূল্য নাথাকে তেতিয়া শিক্ষাই মানুহৰ জেনাৰেশ্যনটোক বা পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা কেনেকৈ মুক্ত কৰিব গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ক্যান ব্ৰিং আউট এ ফেমিলি আউট অফ পভাৰ্টি সাইকেল ইন জাষ্ট শৰ্টেষ্ট পিৰিয়ড অফ টাইম কিন্তু যদি শিক্ষাৰ মূল্য নাথাকে তেতিয়ালে হেয়াটো সম্ভৱ নহয় আজি মোৰ মনেদি মই বুজি নাপাওঁ যে যিসকলে গংগাৰ পৰা জন্ম হৈছে তেওঁলোকৰ কাৰণে বদলিৰ প্ৰয়োজনীয়তা কিয় গংগাৰ পুত্ৰ আছিল ভীষ্ম জীৱনত ভীষ্মই কেতিয়াও কোনো এটাও প্ৰতিজ্ঞা ভংগ নকৰাকৈ নিজৰ জীৱনত তেওঁ তেনেকৈ পাৰ কৰি দিছিল অবিবাহিত হৈ কৌৰৱৰ হক পাণ্ডৱক হক হস্তিনাপুৰ ৰক্ষাৰ সংকল্পৰে তেওঁ নিজৰ জীৱন পাৰ কৰিছিল আজি সেই টেট শিক্ষক আছিল সেই গংগাৰ মানৱ পুত্ৰ কাৰণ পলিটিচিয়ান এটাত কোনো এটা জাগাত স্পৰ্শ কৰিব পৰা নাছিল তেওঁলোকে কেনেকৈ সৰ্বশিক্ষা অভিযানত আহিব পাৰে যে বদলি কৰিব লাগে কেনেকৈ ডাইৰেক্টৰেটত আহিব পাৰে বদলি কৰিব লাগে কেনেকৈ ৰাজনীতি কৰা মানুহৰ দুৱাৰ দলিয়ে যাব পাৰে যে মোক দিয়ক আমি যদি ৰাজনীতি কৰা ব্যক্তিৰ পৰা আপোনালোকক দূৰত পঠাব খুজিছো আপোনালোক কিয় ওচৰ চাপি আহে মোৰ ঘৰত যেতিয়া টেট শিক্ষক আহে তেতিয়া মই এটাই কথা কওঁ যে মইতো 2011 চনত সপোন দেখিছিলো যে আপোনালোক আৰু আমাৰ কেতিয়াও দেখা দেখি নহয় এটা ফেসবুকত দিয়া ইলেকশনত ভোট নিদিও হাৰি যদি ইলেকশনত ভোট দিয়া শিক্ষকে লাগিছিল তেতিয়া সোণোৱাল ডাঙৰীয়াৰ সমষ্টিৰ পৰা 100টা মোৰ সমষ্টিৰ পৰা 100টা সেই 2011 চন এইটো ভাল আছিল মইতো কওঁ নিৰ্বাচনৰ পৰা বহুত দূৰত গুচি যাও ইলেকশন ৰাজনীতিৰ পৰা দূৰত গৈ কেনেকৈ অসমৰ দৰিদ্ৰ সমাজখনক কেনেকৈ দৰিদ্ৰতাৰ কৰাল গ্ৰাসত থকা সেই ছাত্ৰ ছাত্ৰীসকলক আমি দৰিদ্ৰতাৰ পৰা দূৰ কৰিব পাৰো বহুতে ৰাজনীতিক ট্ৰিভিলাইজ কৰে যে ইলেকশন উঠিবৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে ইলেকশন জিকাৰ কাৰণে আটাইতকৈ ভাল উপায় আছিল যে এই 1.5 লাখ শিক্ষকৰ 15,000 যদি মই জালুকবাৰী সমষ্টিত দিব পাৰিলোহেঁতেন কোনোবাই যেনেকৈ আগতে বিভিন্ন সমষ্টিত দি গৈছিলে তেতিয়া জীৱনত মোৰ ৰাজনীতি কৰাৰ অসুবিধা নহলহেঁতেন মানুহে ৰাজনীতি কৰে সমাজ পৰিৱৰ্তনৰ কাৰণে মানুহে চাকৰি কৰে সমাজ পৰিৱৰ্তনৰ কাৰণে আজি যদি আমি ভাবো যে সোণোৱাল ডাঙৰীয়া ৰাজনীতিত আহিছে কেৱল এমএলএ মুখ্যমন্ত্ৰী হবৰ কাৰণে আমি ৰাজনীতিত আহিছো কিবা এটা পদবীৰ কাৰণে সেয়া মই ভাবো সেই পৰিভাষা শুদ্ধ নহয় মই বিনম্ৰতাৰে সৈতে আপোনালোকক অনুৰোধ কৰিম যে আমি গংগাৰ মানৱ পুত্ৰ হৈ জীয়াই থাকিব লাগে পংকিলতাক আমি বিশ্বাস কৰিব নালাগে পংকিলতাক আমি আনিব চেষ্টা কৰিব নালাগে আজি ইয়াত নিযুক্তি পত্ৰ লোৱা সকলোৱে জানে যে মোৰ যদি ধুবুৰীত নিযুক্তি হৈছে সেয়া মোৰ কৰ্মৰ কাৰণে নিযুক্তি হৈছে মই ইমানেই টেটত নম্বৰ পাইছিলো মই ইমানেই মেট্ৰিকত নম্বৰ পাইছিলো মই ইমানেই হায়াৰ সেকেন্ডাৰীত নম্বৰ পাইছিলো যে মই ধুবুৰীতে কাম কৰাৰ কাৰণে মোৰ যোগ্যতা আছিল কোনোবাই যদি ডিব্ৰুগড়ত নিযুক্তি পাইছে গুৱাহাটীত নিযুক্তি পাইছে তেওঁলোকে নিজে জানে যে মই জীৱনৰ যিখিনি কৰ্ম যিখিনি মই মেট্ৰিকৰ সময়ত কষ্ট কৰিছিলো হায়াৰ সেকেন্ডাৰীত কষ্ট কৰিছিলো ডিগ্ৰীত কষ্ট কৰিছিলো টেটৰ পৰীক্ষাত কষ্ট কৰিছিলো এইখিনিয়ে মোক ডিব্ৰুগড়ৰ বাবে উপযুক্ত কৰি তুলিছে আৰু সেইখনকে কৰ্মস্থান সেইখনকে জীৱনৰ লক্ষ্য হিচাপে লৈ তাত থকা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন কিমান মই পৰিৱৰ্তন কৰিব পাৰো সেয়া হৈছে মোৰ জীৱনৰ লক্ষ্য মই এদিন ৰাতি লখিমপুৰৰ বগীবিলৰ তলত এখন মিছিং গাঁৱত আছিলো ৰাতিপুৱা স্কুলখনলৈ গৈছিলো স্কুলত
সিদিনাখন স্কুলটোল পৰিষ্কাৰ হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক বাৰে বাৰে সুধি আছো তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী কোন তিনিজনৰ নাম কয় মই ইয়াতো দুজন আছে তিনিজনৰ নাম কিয় কয় বহুত অনুসন্ধান কৰি মই গম পালো যে এগৰাকী শিক্ষয়িত্ৰী আন এগৰাকী শিক্ষকক দৰমহাৰ 5000 টকা দি তাক নিযুক্তি কৰি থৈ দিছে তেওঁ প্ৰক্সিত কাম কৰিব দেখি মই সিদিনাখনে সেই গৰাকী শিক্ষকক মাতি আনি যি একচন লবলগীয়া আছিল মই লব পাৰিলোহেঁতেন কিন্তু মই মাত্ৰ এটাই চিন্তা কৰি উভতি আহিছিলো যে এই মানসিকতাৰে আমি কোনখন অসমীয়াৰ আমি উন্নতি কৰিম কোনখন অসমৰ উন্নতি কৰিম ফেসবুক সোশ্যাল মিডিয়া দি অসমৰ জীৱনৰ উন্নতি হ'ব নে আমি আমাৰ কাম আৰু কৰ্মৰে আমি জীৱন অসমীয়া জাতিটোক উন্নতিৰ পথত লৈ যাব পাৰিম অমুকে অসম নষ্ট কৰি দিলে তমুকে তমুক কৰি দিলে কিন্তু যেতিয়া নিজৰ গাত আমি সিকুটো তেতিয়া আমি কেতিয়াও অন্তৰ্মুখী নহওঁ আনজনে কি কৰিছে চাই থাকিম কিন্তু নিজৰ অন্তৰৰ ভিতৰত সোমাই যে মই জাতিটোক কি উভতাই দিলো মই মোৰ পিতৃ মাতৃক কি উভতাই দিলো মই মোৰ সমাজক কি উভতাই দিলো সেইখিনি চিন্তা কৰাৰ সাহস হয়তো আমাৰ বহুতৰে নাই মই আমাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকলোকো কওঁ যে যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰান্সফাৰ পোষ্টিং আৰম্ভ হয় সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত থমকি যায় কালি পৰহিটো আমি আঁতৰিব লাগিব আমি ব্যৱস্থাটো কিয় ব্যৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰো আজি মই হাতত এখন লিষ্ট লৈ আহিছিলো যদি আপুনি চাই 2011-12ত নিযুক্তি 12-13ত নিযুক্তি 13-14ত নিযুক্তি 14-15ত নিযুক্তি 15-16 16-17ত নিযুক্তি নাই তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই ব্যক্তিৰ ওপৰত চলি আছে ব্যক্তিৰ ওপৰত চলিলে সমাজৰ পৰিৱৰ্তন হ'ব নোৱাৰে সেই ব্যক্তিজনে নিজক ভাবিব পাৰে যে মই নহলে সমাজ নচলে মই নহলে এপইন্টমেন্ট নহয় সেইটো ব্যক্তিগত অনুভূতি কিন্তু যেতিয়ালৈকে ব্যৱস্থাটো যদি নিয়ন্ত্ৰণত নাহে ব্যৱস্থাই যদি কাম কৰিব নিশিকে তেতিয়ালে তাতটো আৰম্ভ হ'ব নোৱাৰে যেতিয়া শিক্ষক নিযুক্তিৰ কাম আৰম্ভ হয় বিত্ত বিভাগক দেখুৱাম ধুবুৰীত ডিব্ৰুগড়ত খালী পোষ্ট আছে নিযুক্তি কৰাৰ সময়ত চিন্তা কৰিম যে এতিয়াতো ডিব্ৰুগড়ত খালী পোষ্ট নাই গোটেইবোৰ ট্ৰান্সফাৰ কৰি আনি দিলো আকৌ ফাইলটো নতুনকৈ পঠাও নতুন অনুমোদন লাগে এনেকে চলি থাকুতে 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 একোটা জীৱন 40 বছৰ পাৰ হৈ যায় 41 বছৰ বহিব 38 গৈ 39 হয় তাৰ পিছত আকৌ তেওঁ আৰম্ভ কৰিব যে মইতো অমুক তাৰিখে মোৰ বয়স 38 আছিল আজি মোৰ 39 হৈ গল এতিয়া 1 বছৰ এক্সটেনশন কৰক আকৌ তাৰ প্ৰক্ৰিয়া আৰম্ভ হল এই ধৰণে বিশৃংখলতাৰ মাজত সোমাই যোৱাৰ আমাৰ এটা প্ৰৱণতা আছে মই আমাৰ শিক্ষা বিভাগক এটাই কথা কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 55,000 নিযুক্তি হ'ব লাগে আমি প্ৰচেষ্টা কৰিছো যে আমাৰ দায়িত্বত থকা নিযুক্তিখিনি আমি সম্পূৰ্ণ কৰিব লাগে সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি আকৌ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন দিম আপোনালোকে চিন্তা কৰক ইয়াত আপোনালোকৰ মাজতো দুই এজন কেছ কৰা ল'ৰা ছোৱালী আছে ইয়াত নাই অনলাইনত ৰখি আছে কিন্তু আমি কাক বন্ধ কৰি থৈছিলো আজি যেই মুহূৰ্ততে আমি খুলিম 7-8,000 10,000 সেপ্টেম্বৰত আমি নিযুক্তি দিব পাৰিম আপোনালোকৰ 3,000 আজি সৰ্বশিক্ষাৰ পৰা ওলাই আহিব সেই 3,000ত আকৌ সৰ্বশিক্ষাত আমি নিযুক্তি দিব পাৰিম অৰ্থাৎ ব্যৱস্থাটোক যদি আমি চলিব দিও ইলেকশ্যনৰ আগতেই যেহেতু ইলেকশ্যন শব্দটো সকলোৱে ব্যৱহাৰ কৰে মাত্ৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ আগতে আমি আৰু 10ৰ পৰা 20,000 জন ব্যক্তিৰ জীৱনলৈ আমি একোটা সম্ভাৱনাৰ জীৱন এটা আমি নমাই আনিব পাৰিম কিন্তু তাৰ সেইটোকে যদি নকৰি আমি অহা বছৰটোলৈকে ওলাই যাওঁ আজি 38 বছৰ হৈ থকা ল'ৰা ছোৱালীখিনি 39 বছৰত ভৰি দিলে তেওঁলোকে আৰু আবেদন কৰিব নোৱাৰা হ'ব ইয়াত সকলোৰ কাৰণে আছে খালি আমি এটা বস্তুৱে চিন্তা কৰিব নোৱাৰো যে অকনমান আনজন যদি আগত গৈছে আনজনক টানি ৰখাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাই গোটেই সিস্টেমটোকে বিশৃংখল কৰি দিয়ে আৰু বিশৃংখলতা সিস্টেমৰ পৰা চৰকাৰী নিয়ন্ত্ৰণত বিশেষকৈ চৰকাৰৰ নথিপত্ৰৰ পৰা ওলাই আহিবৰ কাৰণে হিউমেন এফৰ্ট দি নহয় তাক সুপাৰ হিউমেন এফৰ্টৰ প্ৰয়োজনীয়তা হৈ পৰে
আৰু সেইকাৰণে মোৰ আজিও মনত আছে যে সুদীৰ্ঘ 10 বছৰ অসমত শিক্ষক নিযুক্তি হোৱা নাছিল 90 চনৰ পৰা 2011 লৈকে আৰু যোৱা 18 চনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে আপ্ৰাণ চেষ্টা থকাৰ পিছতো আমি মোৰ মনত আছে যে 2018 চনত আমি খুব সম্ভৱ প্ৰথম আমি 16-17ত আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলো 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলো আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18ত 7,016 ষ্টেট পুলত 12,488 18-19 এটা বৰ্ষত আমি এজনো নিযুক্তি দিব নোৱাৰিলো হয়তো 19-20 পাৰ হৈ গ'লহেঁতেন যদি হিউম্যান এফৰ্টটো আমি সুপাৰ হিউম্যান এফৰ্টলৈকে ৰিপ্লেচ নকৰিলোহেঁতেন আমাৰ প্ৰীতম শইকীয়াৰ পৰা আৰম্ভ কৰি বিজয়া চৌধুৰীৰ পৰা সঞ্জীৱ ভূঞালৈকে সকলো এটা সুপাৰ হিউম্যান এফৰ্ট দিয়াৰ কাৰণে আজি আমি এই দিনটোত আহি উপস্থিত হ'ব পাৰিলো হিউম্যান এফৰ্ট দি হয়তো সেই কাম সম্ভৱেই নাছিল মই এই কথাখিনি এই কাৰণে আপোনালোকক ক'ব খুজিছো আমি বিচাৰিছো যে অসমৰ বিশেষকৈ টেট পাছ কৰা শিক্ষকসকল গংগাৰ মানস পুত্ৰ হৈ থাকক যেনেকে ভীষ্মই হস্তিনাপুৰ ৰক্ষাৰ সংকল্পৰে 3টা প্ৰজন্ম পাৰ কৰিছিল তেনেকে আপোনালোকে অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বজ্ৰকঠোৰ সংকল্পৰে আপোনালোকৰ চাকৰি জীৱনখিনি আপোনালোকে পাৰ কৰক অমূল্য আনন্দ পোৱা যায় এটা সময়ত জীৱনে কৰবাত ৰখি যায় জীৱনে কৰবাত স্তব্ধ হয় মোক কোনোবা এজন কেদিনমান আগতে সাইকোলজি জানা মানুহ এজনে মোৰ লগত কথা পাতি আছিল যে মানুহৰ মৃত্যুৰ আগতে 25 মিনিট সময় বুলে মানুহে পায় 25 মিনিট সময় ভগৱানে স্ন্যাপশ্বট দেখুৱাই যে তই কি কৰিলি কি নকৰিলি সেই 25 মিনিটত যিখিনি শান্তি পায় তেওঁলোকে হাঁহি হাঁহি মৃত্যু হয় আৰু যিসকলে মৃত্যুৰ দিনাখন এই 25 মিনিটৰ স্ন্যাপশ্বটত জীৱনৰ ভাল কাম বেয়া পাই দেখা পায় তেওঁলোকে সুখ আৰু দুখৰ অনুভূতিলৈ পৃথিৱীৰ পৰা আঁতৰি যায় মই বিচাৰো যে যিদিনাখন কেদিনমান আগতে এখন সভাত এজন ব্যক্তিৰ এটা সুন্দৰ ভাষণ শুনাৰ মোৰ সৌভাগ্য হৈছিল তেওঁ কৈছিল যে যিদিনাখন আমি জন্মগ্ৰহণ কৰো জন্মগ্ৰহণ কৰি কেঁচুৱাটোৱে কান্দে আৰু ওচৰত থকা মানুহখিনি হাঁহে মাকে হাঁহে দেউতাকে হাঁহে পৰিবাৰে হাঁহে লৰাটোৱে কিন্তু ছোৱালীটোৱে কান্দি থাকে অৰ্থাৎ জন্মৰ সময়ত মই কান্দু কিন্তু মোৰ চাৰিওপাশে থকা মানুহে হাঁহে মৃত্যুৰ দিনটো এনেকুৱা হ'ব লাগে যে মই যাতে সেই 25 মিনিটৰ স্ন্যাপশ্বটত সন্তুষ্ট হৈ মই হাঁহি হাঁহি মৃত্যুলৈকে যাব পাৰো আৰু সিদিনাখন মোৰ কাৰণে আনসকলে কান্দে জন্মৰ সময়ত আনসকলে হাঁহিছিলে মই কান্দিছিলো মৃত্যুৰ দিনাখন মই হাঁহি হাঁহি মৃত্যুৰ দুৱাৰ দলিলৈকে যাম আৰু মোৰ চাৰিওফালে থকা সকলে কান্দিব যে এই মানুহজনৰ অভাৱ আমি অনুভৱ কৰিছো এই পৰিৱৰ্তনটো যদি আমি জীৱন কালত সম্ভৱ কৰিব পাৰো হেয়া হৈছে প্ৰাপ্তিৰ জীৱন হেয়া হৈছে আনন্দৰ জীৱন হেয়া হৈছে সফলতাৰ জীৱন আৰু যিসকলে গংগাৰ মানস পুত্ৰ নহৈ মহানগৰীৰ আৱৰ্জনাৰ লগত নিজক জড়িত কৰিব খোজে কালি ডিৰেক্টৰ কোড কালি কোড ট্ৰান্সফাৰ কৰিম কালি কোড প্ৰক্সি দিম কালি কোড ফেচবুকত দিম নিজৰ দুৰ্বলতাখিনি ঢাকিবৰ কাৰণে কাক কোড কেনেকৈ আক্ৰমণ কৰিম তেনেকুৱা জীৱন আটাইতকৈ অসুস্থ জীৱন মই হিন্দী সিনেমাত বহুত কেইখন হিন্দী সিনেমা দেখাৰ সৌভাগ্য হৈছিল সৰুতে চাইছিলো কিছুমান পুৰুষে যেতিয়া নিজৰ দায়িত্ব পালন কৰিব নোৱাৰে ঘৰত তেতিয়া পৰিবাৰক খুব বেছিকৈ গালিগালাজ কৰি থাকে অৰ্থাৎ নিজৰ দুৰ্বলতা ঢাকাৰ একমাত্ৰ উপায় হ'ল আনক গালিগালাজ কৰি নিজক কৰবাত থৈ দিয়া যে কোনেও যাতে মোৰ ওচৰত আহিব নোৱাৰে মোৰ দুৰ্বলতাখিনি ঢাকিবৰ কাৰণে আমি নিজেই জানো মোৰ স্কুলৰ পৰা কিমান লৰাই A+ পালে মোৰ হাইস্কুলখনৰ পৰা কিমান লৰাই মেট্ৰিক পাছ কৰিলে মোৰ স্কুলখনত এনৰোলমেন্ট কিমান এই প্ৰশ্নখিনি সুধিলে অহাবাৰ ইলেকশ্যনত চাই লম এইটোতো উত্তৰ হ'ব নোৱাৰে এইটো উত্তৰ কেনেকৈ হ'ব পাৰে এতিয়া প্ৰাদেশিকৰণৰ কাৰণে আমাৰ ওচৰত মানুহ আহে স্যাৰ এনৰোলমেন্টটো উঠাই দিয়ক
মই বোলে এনৰোলমেণ্টটো উঠাই দিয়া মানে বোলে এনৰোলমেণ্টটো নালাগে বোলে এনৰোলমেণ্ট মানে কি বুজাইছে বোলে নহয় ছাৰ মেট্ৰিকত 6 জন ষ্টুডেণ্ট থাকিব লাগে মই বোলো কি এনৰোলমেণ্টটো উঠাই দিলে কি হ'ব তাৰমানে তাত ছাত্ৰ থাকিব নালাগে নহয় ছাৰ মানে মানে নহলে আমাৰ প্ৰাদেশিকৰণ নহব নহয় মই বোলো আৰু অলপ ভাল কৰি বুজাই দিয়কচোন লাষ্টত মই এইটোকে বুজি পাওঁ যে ছাত্ৰ নথকা স্কুল এখনত আমি শিক্ষকক নিযুক্তি দিব লাগে মোটামুটি এইটো যে ষ্টুডেণ্টৰ কিমান আছে সুধিব নালাগে কিন্তু শিক্ষক থাকিব লাগে এতিয়া যদি মানুহে যদি কয় যে মোৰ স্কুলখনত ষ্টুডেণ্ট থাকিব নালাগে কেৱল মাত্ৰ টিচাৰ থাকিব লাগে তেনেকুৱা এটা সমাজৰ ফালে যদি আমি যাব লাগে তে সেইখন সমাজ শেষ হবৰ কাৰণে কিমান দিন সময় লাগিব কিমান ব্যক্তিগত বিদ্যালয়ৰ ওচৰত আমি আমাৰ শিক্ষা ব্যৱস্থাক গতাই দিম আমাৰ কেতিয়াবা সংবাদ মাধ্যমে আমাক কয় যে চৰকাৰে অসমীয়া মাধ্যম ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে এই চৰকাৰৰ কাৰ্যকালত আজি 25-30 হাজাৰ নিযুক্তি আৰু শিক্ষামন্ত্ৰী হিচাপে মোৰ শহীদ ফাইলত 1.5 লাখ শিক্ষকৰ নিযুক্তি কি অসমীয়া ব্যৱস্থা ধ্বংস কৰিবৰ কাৰণে 1.5 লাখ শিক্ষক নিযুক্তিৰ আমি সাক্ষী হৈ থাকিলো নেকি আজি অসমীয়া মাধ্যম শেষ কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি নিযুক্তি পত্ৰ দিবলৈ ৰৈ আছে নেকি কিন্তু আমি মাধ্যম এটাক নিযুক্তি দিব পাৰো কিন্তু ডেলিভাৰী কৰাৰ ৰাস্তা কি সমাজে ডাক্তৰ বনাব পাৰে কিন্তু সমাজে ৰোগীক চিকিৎসা কৰিব নোৱাৰে ডাক্তৰে চিকিৎসা কৰিব লাগিব সমাজে শিক্ষক নিৰ্মাণ কৰিব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীক নিৰ্মাণ কৰাৰ দায়িত্ব সমাজে ল'ব নোৱাৰে সেয়া শিক্ষকসকলে ল'ব লাগিব শিক্ষা মাধ্যম চিকিৎসক মাধ্যম আজি মই গৌৰৱ অনুভৱ কৰো যে কৰবাত নহয় কৰবাত পৰিৱৰ্তনো হৈছে এই কৰোনা কালত অসমৰ স্বাস্থ্য বিভাগৰ চিকিৎসকসকল যি ধৰণে নাৰ্ছ লেব টেক্স MPW তেওঁলোকে যিসকলে সমাজৰ কাৰণে যি ধৰণে থিয় দিছে তাক দেখি গৌৰৱেৰে বুকু উফন্দি উঠে যে আমি কৰবাত নহয় কৰবাত সমাজে আজি পৰিৱৰ্তনৰ মুখ দেখিছে মই আকৌ 2011 চনৰ শব্দটোকে দোহাৰিম টেট শিক্ষকসকল অসমৰ বিকশিত অসমৰ সেনা বাহিনীয়ে যুদ্ধ কৰিব নে নকৰিব ভাৰত চীনৰ যুদ্ধ হ'ব এজন জোৱানে যুদ্ধও কৰিব পাৰে এজন জোৱানে আত্মসমৰ্পণো কৰিব পাৰে বিকশিত অসমৰ আপোনালোকে আত্মসমৰ্পণ কৰিব নে আপোনালোকে জীৱন যুদ্ধত জয়ী হ'ব ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ হাঁহি উভতাই আনিব সেয়া সিদ্ধান্ত আমি ল'ব লাগিব গৈ পেলাই সমস্যাৰ লেখযোগ নোহোৱা আমি সমস্যাৰ কথা ক'ব পাৰো যে ইয়াত অমুকটো নাই তাত তমুকটো নাই তাত শিক্ষক নাই নোহোৱাৰ মাজত আমি কি কৰিব পাৰো যেতিয়া মহাৰাষ্ট্ৰৰ এজন মুখ্যমন্ত্ৰীক দেখা যায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী আহি ক'ব পাৰে যে মোৰটো একোৱে নাই তেওঁ বাজেট 42 লাখ টকা 40 লাখ টকা মোৰ বাজেট মাত্ৰ 1 লাখ টকা আমি এবাৰ কেৰালাত আমি মিটিঙত গৈছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সব মুখ্যমন্ত্ৰী ধুনীয়াকৈ চাৰ্টাৰত আহিছে আৰু উভতি গৈছে আমি অসমৰ ডেলিগেশ্যনটো ইণ্ডিয়ান এয়াৰলাইন্সৰ ফ্লাইটত আমি উভতি আহিছিলো তেতিয়া আমি ক'ব পাৰো ইমান ডাঙৰ ডাঙৰ মুখ্যমন্ত্ৰীসকল জেটত আহিছে জেটত গুচি গৈছে অসমতো একোৱে নাই সেইবুলি আমি বহি থাকিম নেকি আমি অসমখনক সেই পৰ্যায়লৈকে নিৰ্মাণ কৰিব লাগিব আজি আমাৰ নাই নোহোৱাখিনি শুদ্ধ কৰাৰ কাৰণে ভগৱানে আমাক পঠাইছে সেইখিনিক পৰিৱৰ্তন কৰাৰে দায়িত্ব আমাৰ মই আপোনালোকৰ জীৱনৰ এটা নতুন দিনত আপোনালোকক শুভেচ্ছা জনাইছো আশা কৰিছো যে আমি আমাৰ দায়িত্ব পালন কৰিম অসমৰ যোৱা 10 বছৰৰ সফলতা আছিলে যে শিক্ষা আৰু ৰাজনীতিক মাজত এখন ডাঙৰ ৱাল আমি নিৰ্মাণ কৰিছিলো সেই ৱালখন ৰাজনীতি কৰা ব্যক্তিসকলে ভাঙিব চেষ্টা নকৰে তেওঁলোকৰ ওচৰত মেছেজ আছে তেওঁলোকে জানে যে আপোনালোকে ইয়াত নুসুমাব আৰু কোনো নিয়মত নহয় অসমৰ ৰাজনীতি কৰা সকলো দলৰ সকলো ব্যক্তিক আমি এটা কথাত নম্বৰ দিব লাগিব যে 2012 চনত বিধানসভাত সকলোৱে সংকল্প লৈছিল যে আমি এডুকেশ্যনত নুসুমাম তেওঁলোকে তেওঁলোকৰ কথা ৰাখিছিলে
আজি এই নিযুক্তি প্ৰক্ৰিয়াত এজন মানুহেও স্থানীয় বিধায়কক লগ পাবলগীয়া হোৱা নাই। বিজেপি, এজিপি, কংগ্ৰেছ, মই সকলোকে কম যে অসমৰ ৰাজনীতি কৰা ব্যৱস্থাটোৱে শিক্ষাৰ পৰা নিজক আজি বহুত যোজন দূৰত আঁতৰাই ৰাখিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল, আচাৰ্য আছিল। প্ৰথম যেতিয়া কেবিনেটত আমি কথা পাতিছিলো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি বহি সিদ্ধান্ত লৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ নহয়। এটাকৈ বিধানসভাত আমি আইন আনিছিলো আৰু তেওঁৰ পৰিৱৰ্তে ৰাজ্যপালক আমি বিশ্ববিদ্যালয়ৰ আচাৰ্য নিযুক্তি কৰিছিলো। বহুতে সেই সময়ত পলিটিকেল কুৱেশ্যনো আনিছিলে যে হিমন্তই কটনৰ পৰা মানে কটনৰ চেঞ্চেলৰ পোষ্টৰ পৰা CMক আঁতৰালে। কিন্তু সিদ্ধান্ত মোৰ নাছিল, সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছিল যে আমি ৰাজনীতি আৰু শিক্ষা আমি দূৰত ৰাখিব লাগে। মই মাত্ৰ তেখেতৰ নিৰ্দেশটো পালন কৰিছিলো শিক্ষামন্ত্ৰী হিচাপে। সেই ধৰণৰ স্থিতপজ্ঞ এক ভূমিকা আজি অসমৰ ৰাজনীতি কৰা মানুহসকলে লৈছে। মই ভাবো টেট শিক্ষকসকলেও একেটাই সংকল্প লওক। কোন ডাইৰেক্টৰ আমি চিনি নাপাওঁ, কোন DO আমি চিনি নাপাওঁ, কেনেকে ট্ৰেন্সফাৰ হয় আমি নাজানো। আমি মাত্ৰ নিৰন্তৰ কাম কৰিম। এটা সময় আহিব, বিধানসভাত আইন হৈছে, কম্পিউটাৰত ট্ৰেন্সফাৰৰ আবেদন আহিব, তাতে আবেদন কৰিব, মেৰিটত আবেদন হ'ব আৰু গোটেই ব্যৱস্থাটোক শৃংখলিত হ'ব সুযোগ দিয়ক। এই শৃংখলিত ব্যৱস্থাটোৱেহে আমাক আনন্দ দিব, আমাক হৰ্ষান্বিত কৰিব। এই ব্যৱস্থাটোৰ ফালে আমি যাবৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন আছে আৰু মই ভাবো আপোনালোকে সেই প্ৰয়োজনীয়তাক আপোনালোকে স্বীকাৰ কৰিব। আজি দিনটো আমি বহুখিনি নিযুক্তি দিব খুজিছিলো, কিছু বাধাৰ কাৰণে মই নাজানো। আমাৰ মুখ্য সচিব ডাঙৰীয়াও ইয়াত আছে যে আমি বহুত বছৰৰ পৰা চেষ্টা কৰিও আমি শিডিউল ট্ৰাইব হিলছৰ থকা পোষ্টবিলাক আমি পুৰা কৰিব নোৱাৰা হৈছো। প্ৰায় 2000 পোষ্ট আজিৰ দিনটোতো খালী হৈ আছে। আমি বিচাৰো কাৰ্বি আলং, উত্তৰ কাছাৰৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই আহক, শিক্ষক নিযুক্তিত যোগ দিয়ক। কিন্তু বহু চেষ্টাৰ পিছতো, স্পেচিয়েল টেট আদি অনুষ্ঠিত কৰাৰ পিছতো আজিৰ নিযুক্তি প্ৰক্ৰিয়াটো আমি প্ৰায় 2500 পোষ্ট আমি খালী ৰাখিবলগীয়া হ'ল শিডিউল ট্ৰাইব হিলছৰ উপযুক্ত কেণ্ডিডেট নোপোৱাৰ কাৰণে। কি কৰিব পৰা যায় মই ভাবো যে চৰকাৰে কালেক্টিভলি চিন্তা কৰিব লাগে। আমি সাময়িকভাৱে ইয়াক ডিৰোষ্টাৰ কৰিব পাৰো নেকি। পিছত আকৌ সেই কমিউনিটিৰ পৰা যেতিয়া মানুহ ওলাব আমি পোষ্টখিনি উভতাই দিম। কাৰণ প্ৰতি বছৰে আমাৰ 3000-4000 পোষ্ট খালী হয়। কোনোবা এটা মুহূৰ্তত অকল তেখেতসকলৰ বাবে আমি নিযুক্তি কৰিব পাৰো বা আন যি নহওক কিবা এটা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। কেইটামান পোষ্ট আমি খালী ৰাখিবলগীয়া এইটো কাৰণে হৈছে যে সেইকেইটা পোষ্টত যদি আমি নিযুক্তি দিব চেষ্টা কৰিলোহেঁতেন অসমৰ বাহিৰৰ পৰা বহুত শিক্ষক ইয়াত আহি যোগদান কৰিলেহেঁতেন। আমি বাহিৰৰ পৰা অহা মানুহ বেয়া নাপাওঁ, ময়ো ভাৰতীয়, আমাৰ ল'ৰা ছোৱালীও বেলেগত কাম কৰে, তেওঁলোকো আহিব। কিন্তু অসমীয়া ভাষা নাজানিলে স্কুলত আমি সোমায়ো আমি শিক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰো। সেইবাবে আমি নীতিগতভাৱে বাহিৰৰ ল'ৰা ছোৱালী যিসকল মেৰিটত স্থান লৈছিল তেওঁলোকৰ অসমীয়া বা লোকেল লেংগুৱেজ নজনাৰ কাৰণে আমি তেওঁলোকক নিযুক্তি দিব পৰা নাছিলো। তাৰ কাৰণেও কিছু পোষ্ট আজি আমাৰ খালী থাকি গ'ল। আজি আমি ইয়াতে 5315 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম। আজি নিযুক্তি পোৱাৰ লগে লগে সোম মঙ্গলবাৰৰ ভিতৰত আপোনালোকে বিদ্যালয়সমূহত যোগদান কৰিব। কাৰণ মই প্ৰতিটো দিনেই যোৱা কালিও 4টাকৈ হাইকোৰ্টত কেছ আছিলে, যোৱা কালিও 4টা কেছ লাষ্ট সময়তো আমি তাক ডিফেন্ড কৰিবলগীয়া হৈছে। গতিকে আজি যিসকলে ইয়াত আমাক অনলাইনত চাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্টেলটো ৰিলিজ কৰি দিয়াৰ লগে লগে নিজৰ নিজৰ নিযুক্তি পত্ৰ ডাউনলোড কৰিব পাৰিব য'তে আছে আৰু তাৰ পৰা তেওঁলোকে গৈ বিদ্যালয়খনত যোগদান কৰক। আপোনালোকেও যোগদান কৰক। আৰু যোৱাকালি কেবিনেটত এটা ভাল সিদ্ধান্ত হৈছে যে চাকৰিৰ ঊৰ্ধ্বতম বয়স
আমি 40 বছৰলৈকে আমি বঢ়াই দিছো গতিকে এজৰ কাৰণে যিসকলে কেছ কৰি আছিল তেওঁলোকৰ সমস্যা নিজে সমাধান হল 40 বছৰৰ লগত যদি এসটি এসসি হয় মই 45 বছৰলৈকে আবেদন কৰিব পাৰিম আৰু ওবিসি হলে মই 43 বছৰলৈকে আবেদন কৰিব পাৰিম 3-year exemption for OBC 5 years for ST-SC general 40 OBC 43 ST-SC 45 গতিকে অহা সেপ্টেম্বৰ মাহৰ 7 তাৰিখৰ আগতে আমি আৰু এটা নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াও আমাৰ সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আৰম্ভ হ'ব শিক্ষা বিভাগৰ ভিতৰতে ফেব্ৰুৱাৰী মাহৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 50,000 লক্ষ্যটো চুবৰ কাৰণে আমি চেষ্টা কৰি আছো যদি শিক্ষা বিভাগেদি ইমান নোৱাৰো অকনমান স্বাস্থ্য আৰু পুলিচ যোগ হৈ যাব কিন্তু আমি লক্ষ্যত আমি অৱতীৰ্ণ হ'ম এইটোৱে হৈছে যে প্ৰতিটো কথাই প্ৰতিটো সংকল্পই এইমছৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজলৈকে কৰোনা যুদ্ধৰ পৰা বানপানীলৈকে সপোন আৰু সংকল্পক বাস্তৱত ৰূপায়িত কৰাই আমাৰ লক্ষ্য আজিৰ দিনটোলৈকে পৰমাত্মাৰ আশীৰ্বাদত সেই লক্ষ্যত আমি উপনীত হোৱাৰ দিশত আগবাঢ়িছো অসমৰ ৰাইজৰ আশীৰ্বাদত আমি আমাৰ লক্ষ্য পাম সপোন দেখিম সপোনবিলাক আমি সংকল্পলৈ ৰূপান্তৰিত কৰিম আৰু সংকল্পক আমি সিদ্ধি আৰু প্ৰাপ্তিলৈ ৰূপান্তৰিত কৰিম এই আমাৰ লক্ষ্য বহুত বহুত ধন্যবাদ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো এবাৰ আমি আগবাঢ়িছো আমি অপেক্ষা